আপোনালোকে ৰাস্তাটো অহা যোৱা কৰি আছে বোকাময় পৰিৱেশ কি ক'ব? हमने बहुत दिन से अहा जा करता है रास्ता और बहुत दिन से भोगता है रास्ता कारण किंतु बनाई ना दे है और हमने के इतना दिन तक एप्लाई एप्लाई कली बनाई ना दिले एखन जदि आरो भोट के आगे हमने के किबा व्यवस्था हेरी करते बा हमने के इटा बनाई देते तखन हमनियो भोट देखले हेरी आही राजी आही और भोट देबई और भोट तो देके लागी काके हलो किंतु बीजेपी सरकारे भोट देल रही और एबार बनाई ना दिले और यदि भोटर आगे यदि हमने के इटा हेरी रास्ता बनाई देते बा हेरी बनाई देखले व्यवस्था करते हले भाले कथा और हमने के बनाई देखले हले 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 भाल कथा और नाइ देले से की आरो भोट नाइ देबो यारो हमने के यदि बनाई ना दे हम भोट देके की लागे पानी में की रकम जाने भोट दे की और तो पंचायत के प्रेसिडेंट के जनात रही तोरा वार्ड मेंबर के जनात रही वार्ड मेंबर का जनात रही पद्मा गगৈ के जनात रही किंतु पद्मा गगৈ हेरी गांव सभा ने आबे मीटिंग हेरी अप्लाई करबे बोल रहे अप्लाई करो रही कहां कोनो रिजल्ट नाइ देले हेरी अप्लाई करल भागे लेले कागजटा आरो मिटियाई राखले আর অসন কোনো নাই হেৰি পঞ্চায়ত প্ৰশান্ত ফুকন হিয়া আয়ৰ হয় নেকি তোৰকে জিতেল के पाछे जे যখন জেট গেলে ওকৰ পিছে আয়ৰ হয় না দেখা গেল কখনো প্ৰশান্ত ফুকন নাই আলে হে প্ৰশান্ত ফুকন के কিছুমান হয়তো চেহারাও দেখ নাকে প্ৰশান্ত ফুকন নাম লগে কিছুমান নাইও জানেলা আমিও চেহারা ভাষা নাই দেখি कहां है कहां नहीं उकर दिखले प्रखंड फुकन हमनी नहीं देखले है और पंचायत के नाम की लगे पंचायत राजा भेटा और वार्ड के नंबर तो जानिला हां 9 नंबर वार्ड हमरे জড়িয়তে ধর মাননীয় মুখ্যমন্ত্রীকে কি বলবো যেহেতু বাগান এরিয়া में बहुत उन्नति करते हो এখন কি বলবো তো আমরা কি আহ্বান জানাবো हमनी के बागान उन्नति बहुत उन्नति हमनी के किंतु नहीं देखे हिया नहीं आवे है भोट के आगे यदि हमनी के बनाई देते तो भाल के कथा हमनियो भाले पाबई और हानियो देबई भोटटा और हानि उन्नत करबई हमनी यदि रास्ता बनाई दे हले बहुत दिन पर ना दुख भुगिब लागছে ৰাস্তাটোৰ বাবে আপুনি আপোনালোকে আবেদন নিবেদন কৰিছিল নেকি কেতিয়াবা আবেদন আমি স্যার ভালেমানবাৰ কৰিলো আপোনাৰ কংগ্ৰেছ চৰকাৰ থাকোতেও কৰিলো এতিয়া আমাৰ বিধায়ক আছে নতুন প্ৰশান্ত ফুকন তেওঁ তাতো গলো দুবাৰ একো ফল নাপালো গতিকে আমি আৰু নিজে হাতে কামে লাগিছো আৰু আপোনালোকৰ পঞ্চায়তটো কি নাম আৰু কোন ৰাজাভাটা পঞ্চায়ত 9 নম্বৰ ৱাৰ্ড আপোনালোকৰ কিমান ঘৰ মানুহ আছে ইয়াত 35 ঘৰ মান আছে 35 ঘৰ মান মানুহ আছে কিমান দিনৰ পৰা আপোনালোকে এনে ধৰণে অহা যোৱা আমি 71 ৰ পৰা ইয়াত বসবাস কৰিছো আৰু তেতিয়া প্ৰায় ৰাইজো আছে ইয়াত আমাৰ যিখিনি ঘৰ আছে তেওঁলোকো আছে তো সেইটো অনুপাতে আমি তেতিয়া প্ৰায় এপ্লিকেশন পেলাই আছো নাই কোনো কাম হাৰেই নকৰে এই কাৰণে এইবাৰ যেতিয়া প্ৰশান্ত ছাৰে ক'লে মিটিঙত গৈছিলো তেতিয়া তেওঁ মোক মাতি আনি সুধিছে মুবাৰক আলী কোনটো মই ছাৰ মই নমস্কাৰ দিলো তেওঁ নিজৰ এই বিজেপিৰ হেৰিটো মোক পিন্ধাইছে পিন্ধাই কৈছে আলী বেয়া নাপাব মই গামোচা এখন দিব লাগিছিলে কিন্তু নাই পৰা এইখনে দিছো আৰু তো ঠিক আছে আপুনি আমাৰ যে পাৰ্টিত আহিছে কি দেখি পালে মই স্যার সঁচা কথা ক'ব গ'লে আমি আপোনাৰ গোটেই ৰাস্তা পদূলি টাউনখন ইমান ধুনীয়া হৈ গ'ল পৰিৱেশটোৱে ভাল লাগিছে চাই গতিকে সেই সব দেখি শুনি আমি কংগ্ৰেছ ত্যাগ কৰি আপোনাৰ ওচৰত আহিছো ভাল কথা বহুৱালে ধুনীয়াকে আৰু ৰাইজ আছে কিছুমানক তো ঘৰ দুৱাৰ সব দিলে আমাক আজিলৈকে ঘৰ এটাও দিয়া নাই লেট্ৰিন এডোখৰো নাই পোৱা মিছা কম কেলে সঁচা কথা কৈছে আহি চাব পাৰে তো এইবিলাকে আমাৰ দুখ গতিকে আৰু দেখিলো নাই নহ'ব চৰকাৰৰ ওচৰত গৈ নিজে লাহেতে কামে লাগিছো পইচা পাই উঠুৱাইছো যি পাৰিছো কৰিছো এতিয়া জেচিপিক 11,000 টকা দিব লাগে এইফালে দিব লাগে 8,000 এনেকে কৰিও ঘৰে প্ৰতি উঠুৱাইছো আকৌ কম হলে আকৌ উঠুৱাব লাগিব ইমানেই আমাৰ কথা যেহেতু ল'ৰা ছোৱালী বাৰিষাত যে ছাৰ ক'লে এইডোখৰত এক কঁকাল পানী হয় মোৰ সেই নাওখনো বেয়া হৈ যোৱাত ল'ৰাটোৱে ড্ৰাম এটা কাটি ছোৱালীজনীক বহুৱাই লৈ আহে ইয়াত ধুনীয়াকে স্কুল লৈ চাইকেল বাইকত লৈ যায় ল'ৰা ছোৱালীৰ বিশেষকে মানে এই বাৰিষা কেইদিন দিগদাৰি বেছি হয় আৰু আপোনাৰ যি হল কেতিয়াবা যদি ৰোগীয়া পেচেণ্ট থাকে যদি ব্যক্তি থাকে নক'ব আৰু সেইবিলাকতো এতিয়া আমাৰ বুকিয়ে নিব লাগিব গতিকে এতিয়া আমাৰ কিছুমান আলহী দুলহী আহিলেও এই পানী আছে নাযাওঁ বোলে বেয়া নাপাবা
আমাৰ পৰিয়ালৰ মানুহ বহুতেই আছে, তেওঁলোকে কৈ তোমালোকে হেৰি কৰা, কৰিলে কি হ'ব, একোৱেই নহয়। তো গতিকে এতিয়া আমি কি কৰিম আৰু? আমাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বিভিন্ন অঞ্চলত এতিয়া বাট পথবিলাক উন্নত হৈ উঠিছে, আপোনালোকৰ ইয়াত হোৱা নাই, আমাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব আপোনাক? মাননীয় মুখ্যমন্ত্ৰীয়েতো এইফালে নাহেও, আৰু তেওঁ অন্তত এইবিলাক পাই যদি খবৰ কৰে বোলে ইমান ৱাৰ্ডত হেৰি হোৱা নাই, সেইটো ৰাস্তা কেলে হোৱা নাই, তেওঁ যদি কৈ দিয়ে তো হৈ যায়, কিন্তু তেওঁ নাজানে যে ইয়াত কি হৈছে। আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, গতিকে আমি আৰু আহ্বানৰ বাহিৰে আৰু কি ক'ম ন, তেনেকুৱা কথা।